কেচিনৈ কপাইছে বিধানসভাৰ চৌহদো অবৈধ জুৱা বন্ধৰ দাবী বিধায়কৰ কেতিয়া সাৰ পাব প্ৰশাসন কেসল অফ হেভেনত চলা অবৈধ জুৱা বন্ধ হ'ব কেতিয়া অনা অসমীয়া ৰাহুল জাস্ৰাচাৰিয়াৰ কাণ্ডক লৈ ব্যাপক প্ৰতিক্ৰিয়া গুৱাহাটী মহানগৰী খানাপাৰাৰ সমীপত থকা কেসল অফ হেভেনৰ বাবেই সৰ্বস্বান্ত হৈছে বহুজন নিশা হলেই অবৈধ জুৱাৰ বেহা চলে কেসল অফ হেভেনৰ ক্লাবত অভিযোগ অনুসৰি ৰাহুল জাস্ৰাচাৰিয়া নামৰ লোকজনৰ পৃষ্ঠপোষকতাত দীৰ্ঘদিন ধৰি চলি আছে অবৈধ জুৱাৰ কোলা সাম্ৰাজ্য অবৈধভাৱে অনা অসমীয়া ৰাহুলে মেলি দিয়া এই বিশাল জালত পৰি লাখ লাখ টকা পানীত পেলাই দিক বিদিক হেৰুৱাইছে বহুজনে অসম লাইভ 24ৰ ধাৰাবাহিক বাতৰিত এই কোলা অধ্যায় উন্মোচিত হোৱাৰ পাছত সমগ্ৰ বিষয়টোক লৈ প্ৰতিক্ৰিয়াৰ জোৱাৰ উঠিছে বিধায়ক মনোৰঞ্জন তালুকদাৰৰ মন্তব্য সৰিয়হৰ দুলিতে ভূত বন্ধ হওক অবৈধ জুৱা আমাৰ অসমীয়াত এটা কথা আছে সৰিয়হতে ভূত সৰিয়হত যেতিয়া ভূত থাকে তেতিয়াহ'লে কোনে বচাব নোৱাৰে এতিয়া চৰকাৰখনে যোৱাৰ পিনে মুখ্যমন্ত্ৰীক বহুত কয় কেতিয়াবা কেতিয়াবা অলপ চাম একশ্যন হয় তেওঁৰ গোটেই প্ৰশাসনটো পুলিচ বিশেষতঃ পুলিচ এই পুলিচ বিভাগটো এই যে অঞ্চলবিলাকত যোৱা চলে এই গোটেই পুলিচ বিভাগটোৱে তাত তদাৰকি কৰে পইচাটো উঠায় আৰু যোৱা চলিব দিছে আৰু এইটো অবাধে যোৱা চলিছে ৰাজ্যখনত আমি বহুত যুদ্ধ কৰিলোঁ আমাৰ সমষ্টিগতভাৱে কিন্তু যোৱাটো বন্ধ হোৱা নাই অবৈধভাৱেই যোৱা চলি আছে ইয়াতো আছেই অন্ততঃ গাঁও অঞ্চল আৰু বেয়া হৈ গৈছে তাতে অপেন ডাইচ পাতি যোৱা খেলি থাকে আৰু এই এণ্ডিং লটাৰী এটা আছে সেইটো চলি থাকে ইলিগেল কোনেও প্ৰাইজ নাপায় ইলিগেলি চলাই থাকে আৰু এইটো একেবাৰে পুলিচ প্ৰশাসনৰ মানে তেওঁলোকৰ অংশীদাৰিত্বৰ ফলত এই যোৱা চলি আছে ইয়াৰ বিপৰীতে AIDFৰ বিধায়ক কৰিমউদ্দিন বৰভূঞাই ক'লে সক্ৰিয় হওক আৰক্ষী প্ৰশাসন আপোনালোকৰ যিটো নিউজ আপোনালোকে যিটো বাতৰি কৰিছে যে হোটেলবিলাকত অবৈধ কিছুমান এক্টিভিটি চলি থাকে এইটো হয়ও এইটোতো হয় তথ্যৰ আধাৰত আপোনালোকে কৰিছে কিন্তু মই ভাবোঁ যে এইটো আৰু পুলিচ অলপমান এক্টিভ হ'ব লাগে মই চিধা হোম মিনিষ্টাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিম যে ৰাতি 9-10টাৰ পিছত যি পৰিৱেশ হয় পৰিৱেশটো অলপ ষ্ট্ৰিক্ট হ'ব লাগে পুলিচ আৰু এক্টিভ হ'ব লাগে আৰু ৰাইজে কথাখিনি বেয়া পাই আছে হোটেল হ'ব লাগে হোটেল হ'ব লাগে একজেক্টলি সেইটো কৈছোঁ হোটেলি হ'ব লাগে তাত মানুহ থকাৰ কাৰণে যায় খোৱাৰ কাৰণে যায় ৰেষ্টুৰেণ্টবিলাকত বাৰত মানুহে ড্ৰিংকছ কৰিবলৈ যায় কিন্তু গোটেই বস্তু মিক্স আপ হৈ গ'লে বেয়া কিন্তু আমাৰ ইয়াতে গুৱাহাটী চিটিত দেখিছোঁ আমি এইখিনি বস্তু অলপ বেছি পৰিলক্ষিত হৈছে বৌদ্ধ সমাজৰ কাৰণে এইটো এটা ৰাতি 9টাৰ পিছত সঁচাকৈ ওলোৱাটো এটা টান হৈছে তো এইকাৰণে মই অসম পুলিচ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিম এইখিনি অলপ ভালকৈ চাবলৈ চৰকাৰৰ অংশীদাৰ অগপৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতায়ো প্ৰকাশ কৰিলে বিশুদ্ধাৰ কেচিনো জুৱা এইবিলাক অৱশ্যে নচলা নহয় কোনোবা ক'ৰবাত এনেধৰণৰ যে ব্যৱসায় চলা নাই সেইটো মই ক'ব নাযাওঁ ক'ৰবাত তেনেধৰণৰ ব্যৱসায় চলি আছে বা তেনেধৰণৰ কেচিনোৰ পদক্ষেপো কিছু ব্যৱস্থা আমাৰ নাতিদূৰত খানাপুৰতো চলি থকা কথাটো ময়ো শুনিছোঁ মই ভাবোঁ যে এই ক্ষেত্ৰতো চৰকাৰ একেবাৰে কঠোৰ হ'ব লাগে আৰু এনেধৰণৰ যদি কোনোবাই পাৰ্মিশ্যন নোহোৱাকৈ যদি তেনেধৰণৰ কিবা অবৈধভাৱে কৰিছে তেতিয়াহ'লে সেই ক্ষেত্ৰত কঠোৰ হয় পুলিচ প্ৰশাসনে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে যোনেই নহওক এনেকুৱা ধৰণৰ অবৈধ ব্যৱসায় যাতে ইয়াতে গুৱাহাটী মহানগৰীত নচলে বা অসমত নচলে তাৰ কাৰণে আমাৰ ৰাজ্য চৰকাৰো সচেতন হ'ব লাগে আৰু এই ক্ষেত্ৰত সঠিক পদক্ষেপ গ্ৰহণ কৰিব লাগে আৰু পুলিচ প্ৰশাসনৰ দ্বাৰা মাজে মাজে এইবিলাক মানে স্পট ভিজিট দি তেনে ক্ষেত্ৰত এটা যদি ব্যৱস্থা গ্ৰহণ কৰে তেতিয়াহ'লে মই ভাবোঁ যে এইটো ইয়াতে কৰাৰ পৰা বিৰত থাকিব প্ৰশ্ন হয় এই প্ৰতিক্ৰিয়াৰ পাছত সাৰ পাবনে প্ৰশাসন বন্ধ হ'বনে অবৈধ জুৱা নিউজ ডেস্ক অসম লাইভ 24